Hello everyone, good morning. আৰু আজি ৰাতিপুৱাই কাম উলিয়াই লৈছো দেই। কাইলৈ যেহেতু বিশ্বকৰ্মা পূজা গতিকে সাফ চিকুণ কৰাত লাগি গলো আৰু এইফালে ভগৱানৰ ফটোবিলাক ধুই ললো। আচলতে আগতে ঘৰত থাকোতে এইবিলাক কাম খুব কৰি ভাল পাওঁ। পুৰা মানে সাফ চিকুণ কৰাত লাগি যাওঁ আৰু বিশ্বকৰ্মা পূজা আগদিনাখন। আৰু এইফালে আমাৰ ইছু মানুহে খুৰাকৰ টি-শাৰ্টটো পিন্ধি লৈছে আৰু মাজে মাজে ইছুৰ মাত শুনি থাকিব দেই, কাৰণ ইছু যেহেতু খোৱা নাই আৰু নম্বা ভিডিঅ' এডিটিং কৰিবলৈ থাকিয়ে যায়, সেইকাৰণে এতিয়া কৰি লৈছো। আৰু তাৰপিছতে এইফালে এতিয়া আহিছোঁ নিজৰ ৰুম চাফা কৰিবলৈ। নিজৰ ৰুম মানে চাফা কৰিলেও কি হ'ব, এতিয়া ইছুৱে পূৰা হামলা দি থাকে আৰু এইফালে ঘৰৰ কামো লাগি আছে। তাৰপিছতে এইফালে গাড়ী ধোৱা হৈ গ'ল আৰু এয়া এতিয়া এনেকৈ খেলি থাকিব। গা চা ধুৱাই আজৰি কৰাই আনিলোহে, সি মানে দিনটোত কেইবাৰ গা ধুৱে হিচাপ নাই। আৰু অথনি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে তেনেকেই থাকি গ'ল। মানে কাইলৈ যিহেতু বিশ্বকৰ্মা গতিকে অকণমান চাফা চিকুণত ব্যস্ত, মানে সেইটো কাৰণে। তাৰপিছতে এতিয়া ভাত পানী খাই মেলি আজৰি 3টামানেই বাজিলে আৰু ইছু এতিয়া অকণমান আগত উঠিছে। তাক চুলি কাটি দিলে দেউতাকে আৰু খুৰীয়েকে মিলি। সি এতিয়া দেউতাকৰ লগত গান শুনি আছে। বহুত বেছি ভাল পায় আমাৰ ইছুৱে গান শুনি, মানে ধুনীয়াকৈ সি টিভি চাই থাকে আৰু গান লগাই দিলে। আৰু খোৱা সময়খিনিও তাক মই গান লগাই দিওঁ, মানে সি তেতিয়া চাই চাই খাই থাকে আৰু। তাৰপিছতে এতিয়া মোৰ শোৱা সময়, কিন্তু তাৰ লগত এতিয়া খেলিব লাগিব, কাৰণ সিটো এতিয়া মানে নুশুৱাই, কাৰণ শুই উঠিছেহে সি। তাৰপিছতে সেয়াই দিনটো মানে এই কৰোঁ এই আকৌ কাম এটা নেক্সট ওলায়ে, ক'ৰবানো কামবিলাক ওলাই গমেই নাপাওঁ। মানে এতিয়া ল'ৰাৰ লগতো খুব লাগি থাকিব লাগে। আমাৰ ইয়াৰ মানে এটা অভ্যাস খুব বেয়া, চব বস্তু সি মুখলৈ নিয়ে, প্ৰতিটো বস্তুৱে মানে মুখলৈ নিয়ে। সেইটো কাৰণে একদম তাক পূৰা মানে চকু আঁতৰাব নোৱাৰি আৰু পূৰা চাই থাকিব লাগে। চব বস্তুৱে সি মুখলৈ নিয়ে, যি টি মানে খাই দিয়ে সি। আৰু একো বস্তুলৈ মানে ভয় নকৰে, মেকুৰী হওক, কুকুৰ হওক, ছাগলী হওক, মানে একদম ধৰিবলৈ যায় সি, তেনেকুৱা নিচিনা। আৰু সিটো নাজানে ন কি হয় কি কথা, একদম পূৰা ধৰিবলৈ যায়, মানে ভয় চয় নাখায়। মানে কিছুমান ল'ৰা ছোৱালীক দেখিছোঁ আৰু ই মানে কিছুমান বস্তু দেখিলে ভয় কৰে, আমাৰ মানে ই একো ভয় চয় নাই, মানে ডাইৰেক্ট একদম চুবলৈ যায়। সেইটো কাৰণে তাক পূৰা চাই থাকিব লাগে। মানে আমাৰ ইয়াতে মেকুৰী এজনী আহি থাকে আমাৰ ঘৰলৈ, সি মানে সেইজনী সদায় চুবলৈ যায়। মানে মোক খুব বেছি ভয় লাগে, কেতিয়াবা কিবা কামত মই ব্যস্ত থাকিম, সি চুই দিবগৈ, সেইবিলাকে মানে ভয় লাগে। আৰু সি পূৰা ঘৰখন মানে নিজৰ ঘৰখন পূৰা চিনি পায়, ইফাল সিফাল লাইট অফ কৰি থ'লেও মানে কোনটো ৰুমত কোন থাকে চব চিনি পায়। মানে খালি কথাবিলাক তাৰ এতিয়া স্পষ্ট হোৱা নাই, কিন্তু বস্তুটো যদি ক'ৰবাত আছে বুলি কয় মানে সি সকলোবিলাক গম পায়, কিন্তু কথা এটা ফুটা নাই। আৰু এতিয়া এবছৰ 1 মাহ 2 মাহ হৈছে আৰু লাহেকৈ ফুটিব আৰু। বাকী সেয়াই দিনটো কাম চাম কৰি মেলি ব্যস্ত হৈ থাকিলোঁ। এতিয়া প্ৰায় 3টামানেই বাজিলে। তাৰপিছতে বোলো ব্লগটো আকৌ কণ্টিনিউ কৰোঁ। এতিয়া অকণমান বোলো আৰাম কৰোঁ, এখেতক দি থৈ আহিছোঁ ইছুক। আৰু শুবলৈ মানে এইটো নিদিয়ে এতিয়া। বাকী কাইলৈ কাৰণে বজাৰ কৰিবলগীয়া আছে, তাৰপিছত ওলাই যাম চাগে অকণমান দেৰিকৈ। এতিয়া অকণমান আৰাম কৰি লওঁ, বাকী ব্লগটো চাই থাকিব। আৰু আপোনালোকে বাৰু ADRU এক্সাম কোনে কোনে দিছিলে? মই দিছিলোঁ যোৱাকালি। মোৰ ডিব্ৰুগড় DSSK কমাৰ্চ কলেজত পৰিছিলে। আৰু এক্সামটো আচলতে বৰ বেছি বেয়াও নহ'ল, বৰ বেছি ভালো নহ'ল, কাৰণ পঢ়ি যোৱা নাছিলোঁ, মানে প্ৰিপেৰেশ্যন হোৱা নাছিলে মোৰ। এক্সামটো দিব লাগে, দিছোঁ, তেনেকুৱা নিচিনাহে হ'ল। আৰু পেপাৰ কিন্তু মোৰ কাৰণে একদম ইজি আহিছে। সকলোৱে এক্সাম মানে ভাল হৈছে বুলিয়ে কৈছে, কিন্তু পঢ়ি যোৱা হ'লে হয়তো পাছ কৰিলোঁ হয় চাগে, এনেকুৱা এতিয়া অনুভৱ হৈছে। আৰু এক্সাম দি ভাল লাগিলে, আৰু প্ৰথমবাৰলৈ মই এনেকুৱা এক্সাম দিছোঁ। আৰু এই এক্সামটো মানে সকলোৱে কৈছে ভাল হৈছে, সকলোৱে ভাল আছে বুলি কৈছে। নাজানো আৰু ভগৱানৰ ওপৰতে কথা কি হয় ৰিজাল্ট। তাৰপিছত মানে মই বেছি আশা কৰা নাই, কাৰণ মই পঢ়ি যোৱা নাছিলোঁ আৰু জীৱনত প্ৰথমবাৰ দিছোঁ। আৰু এইটো কাৰণেই দিছোঁ, দিবলৈ গৈছোঁ, অভিজ্ঞতা এটা হ'ব। এক্সাম দিবলৈ গৈছোঁ, কেনেকুৱা কি বস্তুবিলাক শিকি আহিলোঁ, জানি আহিলোঁ, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, কেনেকৈ কি কৰিব লাগে। আগতে মানে এনেকুৱা এক্সাম মই কেতিয়াও দিয়া নাই, প্ৰথমবাৰ দিছোঁ। আৰু আগৰলৈ চাগে দিলে পঢ়ি যাব লাগিব, কাৰণ এতিয়া কি আৰু এনেই দিছোঁ বুলিয়ে ক'ব পাৰি আৰু। বাকী সেয়াই। আৰু দিনটো কালি ইছুক মই ঘৰত থৈ গ'লোঁ। পূৰা মানে মোক সি বোলে বিচৰাই নাই, ধুনীয়াকৈ খেলি আছে। আৰু ৰাতিপুৱা কেইটা বজাত 6:30মান বজাতে মই ঘৰৰ পৰা ওলাই গৈছোঁ, আৰু সেইখিনি সময়ত তাক মই ধুনীয়াকৈ জলপান খুৱাই মেলি গৈছোঁ। আৰু দিনটো সি তেনেকৈয়ে থাকিলে। 6টামান বজাত ঘৰ পালোহি, আৰু অকণমানো বোলে মোক বিচৰা নাই। আৰু
অহাৰ পিছত কিন্তু একদম মোক দেখি মানে সি পূৰা মানে এনেকৈ ধৰিছে আৰু সাবুতি ধৰিছে, কাৰণ যিমান যি অলপ মাক হয় আৰু ধৰিবই তেনেকৈ। তাক মানে তেনেকৈ থৈ গ'লোঁ কালি। আৰু এক্সাম হলতো মানে মোৰ যেতিয়া এক্সাম দি আছোঁ নহয়, ইছুৰ মুখখনকে মানে বাৰে বাৰে আহি আছে। পেলাই ভাবিলোঁ এতিয়া যিহেতু ইছ্যু নহয় আৰু ভাবিলোঁ অকণমান ৰিলছ এটাকে বনাওঁ, বহুত দিন বনোৱা হোৱা নাই। আৰু এইখন মেখেলা মোক দিছিলে শাহু মায়ে, খুব ভাল লাগে মেখেলাখন, এয়া একদম ওপৰলৈকে ফুল আছে। এইখন মই বিহুত পিন্ধিছিলোঁ, আপোনালোকে দেখিছিলে হয়তো। তাৰপিছতে এইখন হৈছে পাটৰ চাদৰ, আৰু পাটৰ কাপোৰৰ চাদৰ আচলতে, আৰু বহুত পুৰণি, এইখন শাহুমাৰ হয়। তাকে মোক মায়ে মানে বহুত দিনতে দি থৈ দিছিলে পিন্ধিবলৈ। আৰু এয়া এতিয়া উলিয়াই লৈছোঁ, এইখনকে বোলো পিন্ধো ইয়াৰ লগত। এয়া বাকী চাই থাকক আৰু ওলাই মেলি আপোনালোকক দেখাম বাৰু দেই। আৰু মোৰ এতিয়া ওলাই মেলি হৈ গ'ল। তাৰপিছতে এইফালে বহুত গৰম পৰিছে, কিন্তু গৰমৰ মাজতো এইবিলাক যে কৰিছোঁ, আচলতে এইবিলাক যিহেতু মই কৰি ভাল পাওঁ, মানে ভিডিঅ' কৰি ভাল পাওঁ, যিহেতু যিমান গৰম পৰিলেও নিজৰ কামটো কৰি ভাল লাগে যেতিয়া হেঁপাহত কৰোঁ। আৰু মোৰ ভিডিঅ' বনাই আগৰ পৰাই আচলতে ভাল লাগে, আৰু সেইটো কাৰণে আগলৈও যিমান পাৰোঁ বনাই যাবলৈ চেষ্টা কৰিম। বাকী ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। গুড মৰ্ণিং। আৰু কালি ভিডিঅ'টো তেনেকৈয়ে থাকিলে, কণ্টিনিউ কৰা নহ'লে, মানে ইটো সিটো কৰি থাকোঁতে সময়বিলাক কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ, আৰু বিশেষ তেনেকুৱা দেখাবলগীয়া একো নাছিলে। আৰু আজি হৈছে নেক্সট ডে, 17 তাৰিখ বিশ্বকৰ্মা পূজা। গতিকে ৰাতিপুৱাই সকলোবিলাক কাম বন আজৰি হৈ মেখেলা চাদৰযোৰ লগাই ল'লোঁ। তাৰপিছতে এতিয়ালৈকে একো খোৱা হোৱা নাই, কাৰণ পূজা ভাগ কৰিহে খোৱা হ'ব, আৰু তেতিয়াহে মানে আচলতে ভাল লাগে মনটো। আৰু সকলোবিলাক ঠিক ঠাক কৰি দিলোঁ এখেতে কৰিব আৰু পূজা ভাগ। আৰু ঘৰতনো কিদৰে বিশ্বকৰ্মা পূজা ভাগ কৰিছোঁ আপোনালোকক বোলো অকণমান তাৰে ভিডিঅ' কৰি দেখাওঁ, তেন্তে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব দেই। এইফালে আমাৰ ইছ্যু এবাৰ 2 নম্বৰ বাৰ বিশ্বকৰ্মা পূজা ন, আগতে সৰু হৈ আছিলে আৰু এতিয়া অকণমান ডাঙৰ হ'ল, কিন্তু আৰু অকণমান ডাঙৰ হ'লেহে মানে দেউতাকৰ লগত কৰিব পাৰিব, হয় নাই? এতিয়াও কৰিব পাৰিব মানে, কিন্তু চব ইফাল সফল কৰি দিব। আৰু এইফালে আমাৰ ভকত ৰেডি হৈ ল'লে, তাৰপিছতে মায়ে মানে গাটো ধুইছে, সেইকাৰণে ৰৈ দিছোঁ অকণমান দেৰি। আৰু এইফালে আমাৰ লাগি গ'ল ৰাতিপুৱাই কক'মেলন। আৰু এইফালে বিশ্বকৰ্মা পূজা ভাগ ধুনীয়াকৈ হৈ গ'ল। এইফালে মই সকলোবিলাক তেখেতক ঠিক ঠাক কৰি দিলোঁ। এনেকৈ আমাৰ বিশ্বখনিকৰ বাবাক সেৱা জনালোঁ। আৰু এতিয়া আমি তললৈ গৈ সকলোবিলাকতে গাড়ী স্কুটিবিলাকত ফুট দিবলৈ যাওঁ। আৰু এইফালে আমাৰ স্কুটিখনত মালা লগোৱা হ'ল, লগতে ধূপ ফুট ধুনীয়াকৈ দি পূজা ভাগ কৰা হৈ গ'ল। তাৰপিছতে এইফালে এতিয়া আকৌ এখেতে কৰিছে গাড়ীখনৰ পূজা। ইয়াতো সেই ঠিক একেধৰণেই কৰিছে, মালা লগালে, লগতে ধূপ আৰু ফুট দিয়া হৈছে। আৰু এই গাড়ীখন হৈছে আমাৰ শহু দেউতাৰ খুব মৰমৰ গাড়ী আচলতে। আৰু এই গাড়ীখন মাক হেনো উপহাৰ দিছিলে, মায়ে কৈছিলে মানে, সেইটো কাৰণে ময়ো ব্লগত কৈ দিছোঁ। আৰু পূজা ভাগ ধুনীয়াকৈ এখেতে কৰিছে, ময়ো ভিডিঅ' কৰি গৈ আছোঁ। তেন্তে আগলৈকে ভিডিঅ'টো চাই থাকক। বাবা, এইটো কি কৰিছা তুমি? চাও চাও এইফালে। এইটো কি কৰিছা তুমি? নমো নমো কৰিছা? নমো নমো কৰিছা নেকি? কৰিবা। এইফালে আমাৰ গাড়ীটো পূজা কৰা হৈ গ'ল। চাওক ৰ'বা আকৌ দেখাইছোঁ। এখন তোমাৰ ককা গাড়ী দেই। ইছ্যু আমাৰ ইছ্যু বহুত গৰম দেই।
আমাৰ ঘৰত ধুনীয়াকৈ বিশ্বকৰ্মা পূজা ভাগ হৈ গ'ল আৰু এতিয়া আমি সকলোৱে চাহ খালোঁ মানে ৰাতিপুৱা যিহেতু চাহ খোৱা হোৱা নাছিলে মানে একো নোখোৱাকৈ পূজা ভাগ কৰিলেহে মনটো আচলতে মানে মোৰ মানে বিশেষকৈ ভাল লাগে আৰু সেইটো কাৰণে ৰাতিপুৱা সোনকালে পূজা ভাগ কৰি ল'লোঁ এতিয়া আজৰি হৈ কাপোৰ ধুবলগীয়া আছিলে কাপোৰখিনি ধুই ল'লোঁ তাৰপিছতে সকলোৱে আমি চাহ খালোঁ প্ৰসাদ খোৱা নাই বাৰু প্ৰসাদ অকণমান দেৰিকৈ খাম কাৰণ শৰাইভাগ ভঙা হোৱা নাই আৰু তাৰ মাজতে বোলো ব্লগটো আকৌ কণ্টিনিউ কৰি যাওঁ নহ'বা থাকিয়ে যাব মানে মোৰ সেই এদিনটো মানে কাম বুলি ক'ব গ'লে এইটো কৰিব সেইটো কৰিব আকৌ এইটো চিজিল কৰিব লাগে মানে সেই তেনেকুৱাবিলাক কৰি থাকোঁতে মোৰ একদম ভিডিঅ' ৰৈ যায় ভাবিছোঁ নাই এতিয়াৰ পৰা আৰু ষ্টাৰ্ট কৰিব লাগিব যিমান যি হ'লেও কৰিম আৰু ভিডিঅ' যেনে তেনে আৰু সেনেকৈ বুলি ভাবি লৈছোঁ মনটোতে সেইটো কাৰণে আজি তেনেকৈ বনোৱা হৈছে আৰু বাকী ব্লগটো চাই থাকিব শেষলৈকে এতিয়া মই কাপোৰবিলাক মেলি লওঁ এইফালে এগালমান কাপোৰ ধুই থৈছোঁ আৰু আমাৰ জানেই আৰু জেগা যিহেতু কম সেইটো কাৰণে ৰছীত ইমান কাপোৰ মেলিব নোৱাৰি সেইটো কাৰণে টিঙত মেলি থওঁ আৰু টিঙত মেলিলে এটা কাৰণে বহুত ভাল পটককৈ শুকাই যায় মানে খুব বেছি 10 মিনিটমান লাগে আৰু বেছিকৈ ৰ'দ দিলে 10 মিনিটত নালাগেই মানে শুকায়ে যায় সোনকালে পাতলা কাপোৰবিলাক বাকী সেই